শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে, সব পৰম্পৰা ধৰিবও নালাগে। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। অভাৱৰ সীমা নাই, কিন্তু নিৰ্দিষ্ট নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মই পুনৰ কৈ আছোঁ, ভাগৱতে কেৱল আমাৰ জীৱনশৈলীৰ কথা কৈ আছে, জীৱন পদ্ধতিৰ কথা কৈ আছে। মই ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, দাম্পত্য জীৱন, সামাজিক জীৱনত কেনে নীতি আদৰ্শৰে আমি কৰ্মবিলাক কৰি গ'লে আমি জীয়াই থাকোঁতে শান্তি পাম আৰু মৰিলে সদ্গতি পাম। জীৱৰ মৃত্যু নাই, গতি আছে। গতিকে আপুনি যদি জীয়াই থাকোঁতে শান্তিত থাকে সেইটো জীৱ মৰিলে সদ্গতি পাব, আৰু যিটো জীৱ জীয়াই থাকোঁতে অশান্তিত থাকিব সেইটো জীৱ মৰিলে অধোগতি যাব। তে শান্তি পাৰ্থিৱ ধন সম্পদে দিব নোৱাৰে, শান্তি আজিৰ দৰে ভক্তিহে দিব। সেইকাৰণে পাৰ্থিৱ সম্পদক মহাপুৰুষে মিছা বুলি ঘোষণা কৰিছে। আন যত সবে মিছা ভক্তিৰ অভাৱে। আজিটো সঁচা, এইটো লগত যাব, এইটো ধন লগত যাব। আজি কোনোবাই ইয়ালৈকে নাহি পেলাই ব্যৱসায় বাণিজ্য কৰি 10 লাখ টকা বা 50,000 টকা লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। বাহ্যিকত আমি যিবোৰ ঘটিছোঁ সেইবোৰ লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। আজি ধনটো লগত যাব, পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল, পাছে মৰিবাহা কান্দি। আজিৰ দিনটো বা অহাকালিৰ দিনটোত আমি পৰকালৰ ধন ঘটাৰ এটা সৌভাগ্য পাই পেলাই আমি যদি সেইটো ধন নঘটি কেৱল মাত্ৰ লগত নিব নোৱাৰা ধনৰ পিছত যদি দৌৰি থাকোঁ, তেতিয়াহ'লে মোৰ জীৱটোৱে পিছৰ কালত গৈ কান্দিব লাগিব। নকৰিও জন্ম বিঠা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাত ভৈলে, ঘূৰ পৰ লোকে গইলে, আকে লাগি মৰিবাহা কান্দি। আপোনালোকৰ ভাগৱতৰ মতে 2 নম্বৰ চাউলকৰা গাঁৱত বাস কৰি থকা বহুত গৃহস্থী লোকে কান্দি আছে, ভাগৱতৰ মতে দেই। সেইটো অন্তৰ্দৃষ্টিৰে নাচালে আপুনি সেই কান্দোনটো দেখা নাপায়। কিয় কান্দি আছে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। অভাৱৰ সীমা নাই, কিন্তু নিৰ্দিষ্ট নিৰ্দিষ্ট অভাৱবিলাক সীমিত। আপোনাৰ ল'ৰাটো স্কুললৈ যাবলৈ চাইকেল এখন লাগে। প্ৰথম চাইকেল এখন কিনি দিয়াৰ পিছত চাইকেলৰ অভাৱটো নাই আৰু চাইকেলৰ অভাৱ আৰু নাই। সি কিছুদিন চলাৰ পিছত হাইস্কুল বা কলেজলৈ যোৱাৰ লগে লগে মটৰচাইকেল এখন দাবী কৰিব। গতিকে আকৌ মটৰচাইকেলখন লোৱাৰ পিছত কিছুদিন চলোৱাৰ পিছত 4 চকা এখন বিচাৰিব। এই ধৰণে অভাৱবিলাক বাঢ়ি গৈ থাকে, নিৰ্দিষ্ট অভাৱবিলাক সীমাবদ্ধ হৈ ৰৈ যায়। কিন্তু মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি 2 নম্বৰ চাউলকৰা গাঁৱত কোনোবা গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীক খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। ছুইচ টিপিলে ফেন ঘূৰে, ছুইচ টিপিলে পোহৰ আহে, ছুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়। কোনোবাই ছুইচ টিপিয়ে গোটেই বিজ্ঞানসন্মতভাৱে অভাৱবিলাক মুক্ত হৈ কৰিছে। কাষৰ মানুহঘৰে তেওঁৰ দৰে অভাৱবিলাক মুক্ত কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। গাঁও একেখনে, সীমা একেটাই, কিন্তু দুখবিলাক বেলেগ বেলেগ। ক'ৰ পৰা আহিল? প্ৰাৰব্ধ, পূৰ্বজন্ম। আৰু আজিৰ ধনটো আমাৰ পিছলৈ লৈ যাব, প্ৰাৰব্ধলৈ লৈ যাব, অনাৰব্ধলৈ লৈ যাব। প্ৰাৰব্ধ এইটো আৰব্ধ, আজিৰ ধনটো আমাৰ জমা হৈ গ'ল আৰু এইটো লগত যাব। আমি লগত দুটা বস্তুহে নিব পাৰিম। যিমানবিলাক পকা ঘৰ বনালোঁ, গাড়ী মটৰ সম্পত্তি ল'লোঁ, চব এৰি থৈ যাম। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত দুটা বস্তু যাব, পাপ আৰু
পুণ্য আহোঁতে ওপৰফালে লাগি আহে যাওঁতে তলফালে লাগি যায় সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে 2টা ওপৰফালে 2টা তলফালে তলফালৰ 2টা নাম পাপ আৰু পুণ্য ওপৰফালৰ 2টা নাম সুখ আৰু দুখ যি পুণ্য বেছি লৈ আহিছে সি এই 2 নম্বৰ চাউলকুৰা গাঁৱতে থাকক বা মহানগৰতে থাকক নদী পাৰতে থাকক বা মানে পৰ্বতৰ ওপৰতে থাকক সি সুখ ভোগ কৰিবই আৰু সি য'তেই থাকক সুখ ভোগ কৰিবই তাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে গতিকে পুণ্য লৈ আহিলে সুখ আৰু পাপ লৈ আহিলে দুখ বস সিমানে আৰু কথা এই কথাকেইটা আমি বুজিব লাগে গতিকে এতিয়া ইয়াত কৈছে যে কিছুমান মানুহে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে আজি আমাৰ সমাজত বহুত মানুহৰ প্ৰকৃত জ্ঞানৰ অভাৱ কি জ্ঞান ভক্তি জ্ঞান সৎ জ্ঞানৰ অভাৱ কিন্তু কি কৰিছে জাতি ধৰ্ম আচৰণ কৰিছে কি বুলি কৈছে এই বুঝানে আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আহিছোঁ আৰু এতিয়া আমি এইবোৰ সলনি কৰিব নোৱাৰোঁ এইটো পৰম্পৰা মনত ৰাখিব দেই এতিয়া আমাৰ সমাজত পৰম্পৰাকে ধৰ্ম বুলি ভবা মানুহৰ সংখ্যা শতকৰা 90 জন 10 জনেহে ভাগৱতৰ ধৰ্ম আচৰণ কৰিছে 90 জনে পৰম্পৰাক আশ্ৰয় কৰি আছে কিন্তু আমাৰ গুৰুজনে কৈছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা এটা সময়ত মানি চলা নিয়ম ই গতিশীল আৰু বুৰঞ্জীয়ে আমাক হেতু কথা কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল যেতিয়া আজিৰ দৰে পানী ফিল্টাৰ নাছিল তেতিয়া পুখুৰী নদীৰ পানী খাইছিল এতিয়া খাব নেকি বাৰু নাখায় কাৰণ সভ্যতা গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল এতিয়া গতিশীলতাৰ পৰম্পৰাৰ লগত যদি আমি নিজক খাপ খুৱাই ল'ব নোৱাৰোঁ আমাৰ জীৱই গতি নাপাব পৰম্পৰাই আমাক গতি দিব নোৱাৰে মনত ৰাখিব কথাটো শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে সব পৰম্পৰা ধৰিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আছে আৰু বিজ্ঞান আছে এই 4টা বস্তু যিটো পৰম্পৰাত আছে এটো শাশ্বত পৰম্পৰা পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে হেতু পৰম্পৰা আমি মানি চলিব লাগিব যিকেইটা পৰম্পৰাত এই বস্তুকেইটা নাই হেবোৰ এৰিব লাগিব গতিকে যুগ পৰিৱৰ্তনশীল ধৰ্মও পৰিৱৰ্তনশীল আৰু হেতু আপুনি মই কৰা নহয় ভগৱানে নিজে যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব কিয় হয় গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম ধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থয়ে সম্ভৱামি যুগে 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 হৈ আছে হৈ থাকিব আমাক উপনিষদত কৈছে অপপ্ৰংসে প্ৰপঞ্চে অৱতৰণং অৱতাৰ বৈকুণ্ঠৰ পৰা এই মায়াময় সংসাৰলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয় ভগৱানে প্ৰধানকৈ 4টা ৰূপত অৱতাৰ হয় পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ বিভূতি অৱতাৰ যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ এতিয়া কোনটো অৱতাৰ লৈ পৃথিৱীলৈ আহিব হেতু ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব ধ্যান কৰিলেহে তোমালোকে এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'ব পাৰিবা কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 8টা নাম ল'ব লাগিব তেতিয়াহে ধ্যানটো পূৰ্ণাংগ কৰিব পাৰিবা সত্য যুগে যোগী সবে কৰিয়া সমাধি যেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফল যোগী তেবেহে পাৱে সত্য যুগৰ মানুহে 2 প্ৰকাৰে ধৰ্ম কৰিছিলে প্ৰথমতে ধ্যান তাৰ পিছত নাম 2টা নিয়ম মনত ৰাখিব
ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতবাসীক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে বহুত নিয়ম নীতিৰে যজ্ঞ কৰিব লাগিব, তেতিয়াহে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'ব লাগিব। নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যজি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত যজ্ঞ কৰিছিল বহুত নিয়ম নীতি মানি, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল। গতিকে নাম কেউটা যুগতে আছে। নাম সনাতন, মনত ৰাখিব। যুগৰ ধৰ্ম বেলেগ। সত্য যুগত মানুহে ধ্যান কৰিছিল, সেই এটা যুগৰ কাৰণেহে, কিন্তু ধ্যানৰ অন্তত নাম ল'লেহে ধ্যানটো পূৰ্ণ হৈছিল। ত্ৰেতা যুগত যজ্ঞ কৰিছিল, এই ত্ৰেতা যুগৰ কাৰণেহে যজ্ঞটো দিছিল। যজ্ঞৰ অন্তত ভগৱানৰ নাম লৈছিল, 2টা নিয়মত ধৰ্ম আচৰণ কৰিছিল। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে যে হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পূজা কৰিলেহে, ভগৱানক পূজা কৰিলেহে তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'ব লাগিব, তেতিয়াহে তোমালোকে মানে পূজাটো পূৰ্ণাংগ হ'ব। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত, হৰিৰ দ্বাদশ নাম জপয় সতত, নাম কীৰ্তন এশেষাংগ কৰয় পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। মাধৱদেৱে নাম মালিকত এইবোৰ কথা লিখি থৈ গৈছে। আৰু এই 3টা যুগত আমাৰ 2টা নিয়ম, ধ্যান আগ নাম পাছ, যজ্ঞ আগ নাম পাছ, পূজা আগ নাম পাছ। যুগ ধৰ্ম কৰাৰ পিছত নাম এই 3টা যুগতে আছে। আৰু কলি যুগৰ মানুহৰ কাৰণে আমাক কি থৈ গ'ল, আমাৰ মাধৱদেৱে ঘোষাত লিখিছে, ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম বইলা আগ। আমাৰ কলি যুগৰ মানুহৰ কাৰণে কেৱল নামহে থৈ গ'ল, বাকীবিলাক ধৰ্ম কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে ভাগৱতত। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জনবন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা, ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। 4খন বেদে সিদ্ধান্ত দিছে যে কলি যুগৰ মানুহ নামৰ দ্বাৰাহে তৰিব। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী। স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি আমাৰ জগতৰ লোকলৈ কৈছে, 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। যে ভগৱন্তৰ নাম নল'লে কলি যুগৰ মানুহ তৰিব নোৱাৰিব। গতিকে এই কথাটো 4 বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। এই সকলো শাস্ত্ৰই কেৱল কলিত হৰিনামৰ কথাই ক'লে। আপুনি মইনো কোন, ব্যাসৰ দৰে মানে 28,000 শৌনক প্ৰমুখ্যে 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ, এই ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা এই বেদজ্ঞ পণ্ডিতসকলে কলিত কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি লগে লগে তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে। ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে, কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে মানে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি কেইবা দুজন পিছত বহিবলৈ দিয়া সুতক শৌনকে আহ্বান কৰি আনি গুৰু আসনত বহুৱাই ক'লে, কি বুলি ক'লে, শৌনক বদতি শুনা সুত মহামানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্মবৰ্ণ ভৈলে ক'লে বৰ। হেৰা সুত, আমি কলি যুগত মানে কৃষ্ণ বৈকুণ্ঠপৰায়ণ লগে লগে কলি আহিল বুলি জানি কলি পাপৰ পৰা আমাক উদ্ধাৰ কৰিবৰ কাৰণে আমি হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, ফল একো নাপালোঁ।
সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া তুমি কৃষ্ণ কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই। এতিয়া আমাৰ বিষয়টো হৈছে ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তিসকলেও কলিযুগত যজ্ঞ কৰি বিফল হ'ল। আমি সফল হ'ম নেকি বাৰু? এই কথা উপলব্ধি কৰিব লাগিব দেই। উপলব্ধিহে সংস্কাৰ কৰে, উপলব্ধিহে সংস্কাৰ কৰে। আমাক মানে দাৰ্শনিক পণ্ডিতে কৈছে আপোনালোকক প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি, খেতিয়ক, ব্যৱসায়ী ইত্যাদি ইত্যাদি। কিন্তু আপোনাক দিয়া প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব বুলি কৈছে। বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব আৰু দৰ্শনটোক উপলব্ধিৰ দ্বাৰা নি ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে ধৰ্মই আমাক ৰক্ষণাবেক্ষণ দিব। ধৰ্ম এবো হতু হন্তি, ধৰ্মক যদি আপুনি ৰাখিব নোৱাৰে ধৰ্মই আপোনাক ৰাখিব নোৱাৰে। এতিয়া ধৰ্মক ৰাখিবলৈ হ'লে আমাৰ 10টা গুণ মানে প্ৰহ্লাদৰ দৰে লাগিব। ধীতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্যম, অক্ৰোধ, দশকম হি ধৰ্ম লক্ষণ। 10টা ধৰ্মৰ গুণ থাকিব লাগিব প্ৰহ্লাদৰ দৰে দেই। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই সুদৃঢ় বিশ্বাস লাগিব প্ৰহ্লাদৰ দৰে, তেতিয়াহে আমাক ধৰ্মই ৰাখিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে systematic knowledge is science, realized science is philosophy, realized philosophy is religion, religion is the highest sense of philosophy. প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব ধৰ্ম, দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে কি বুলি? যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব। আপোনালোকৰ 2 নম্বৰ এই চাউলকৰা গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন। কৃষ্ণৰ ব্যতিৰেকে আৰু নাই। সেইকাৰণে গুৰুজনে আমাক কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আমাৰ কৃষ্ণক যদি আমি ৰাখিব পাৰোঁ, কৃষ্ণক যদি সন্তুষ্ট কৰিব পাৰোঁ, বাকী ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা নিজেই সন্তুষ্ট হৈ যাব। যিজনৰ টিপিদিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে সেই কৃষ্ণক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ তেতিয়া আন দেৱ দেৱতা আপোনা আপুনি সন্তুষ্ট হ'ব। গুৰুজনে কৈছে যিটোজনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱদেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। আপুনি যদি কৰবালৈ যাত্ৰা কৰিতে কৃষ্ণ বুলি যাত্ৰা কৰি যায়, কৃষ্ণ আপোনাৰ পিছত যাবলৈ বাধ্য হয়। আৰু কৃষ্ণ য'ত যাব তেওঁৰ আজ্ঞাবাহী 33 কোটি দেৱতা তালৈ যায়। আজি যদি আপোনালোকৰ ইয়ালৈ মুখ্যমন্ত্ৰী আহিলেহেঁতেন, আপোনালোকৰ সমষ্টি MLA মিনিষ্টাৰৰ পৰা ধৰি মানে দলীয় কৰ্মীবিলাকক বেলেগকৈ চিঠি দি মাতিব নালাগে। আৰু মুখ্যমন্ত্ৰী অহা গম পালে যেনেকৈ দলীয় সকলো মন্ত্ৰী MLA আহি নিজে উপস্থিত হৈ যায়, কৃষ্ণ য'ত যাব সব দেৱতা তালৈ যাবই। গতিকে আমি কৃষ্ণক যাতে ঘৰত ৰাখিব পাৰোঁ, আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণ আপোনাৰ ঘৰ বিচাৰি আহিব। 2 নম্বৰ চাউলকৰা গাঁৱৰ আপোনালোকৰ কাৰোবাৰ ঘৰলৈ কৃষ্ণ নিজে আহিব। কাৰ ঘৰলৈ আহিব? ভাগৱতত কৈছে যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ল'ৰা ছোৱালীকেইটাক লৈ মাক বাপেকে উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব। কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব। শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাকৰ দৰে ভাবিব।
ইজন ককাই ভাইৰ প্ৰতি সিজন ককাই ভাইৰ মৰম চেনে থাকিব সেইখন কৃষ্ণ থকা ঘৰ আৰু যিখন ঘৰত আজি তাৰিখলৈ সেই পৰিৱেশ নাই অৰ্থাৎ পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ কোন আহিব ভাগৱতে কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসী গণে বিঘিনী আচৰে যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব আহিব কায়িকভাৱে নহয় দেই স্বভাৱগতভাৱে আপোনালোকৰ 2 নম্বৰ চাউল কৰা গাঁৱৰ এনেকুৱা মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি চকু পানী উলিয়াই 3-4 দিন মানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইখন অসুৰ থকা পৰিয়াল অৰ্থাৎ আসুৰিক ভাৱ থকা পৰিয়াল সেইখন ঘৰত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব যেতিয়ালৈকে এই আসুৰিক ভাৱবিলাকক মাৰিব নোৱাৰিব মৰা মানে সংস্কাৰ আমাৰ গুৰুজনৰ দিনত এজন আতাপুৰুষে কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভগতি পায় হে না ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে বিষ্ণুক মাৰিবা মানে সত্যগুণ মাৰিবলৈ কৈছে ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিবলৈ কৈছে এই তিনিটা গুণ নিৰ্গুণ কৰিব লাগিব আৰু মহা মহা মহন্ত মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকক মৰিয়াই মাৰিব লাগিব অৰ্থাৎ খাবলৈ আহাৰ দিব নালাগিব খাবলৈ যেতিয়া আহাৰ নাপাব তেওঁ গুচি যাব আপোনাৰ ঘৰলৈ অহা বন্ধু বান্ধৱ যদি আপুনি ঈশ্বৰৰ কথা পাতে সেই পৰচৰ্চা কৰা ভাৱটোৱে আহাৰ খাবলৈ নাপায় ইয়াৰ তাত থাকিলে আৰু নহ'ব ওলাই গুচি যাব হে নাই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰি দুৰ্বাসনা হৰে সমস্তই কাণেদি যেতিয়া ঈশ্বৰৰ কথা সোমাব বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব গতিকে এয়া আমাক পদ্ধতি দি আছে নীতি শিক্ষা দি আছে সেইকাৰণে কৈছে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে আজি আমাৰ সমাজত বহুতে জাতি ধৰ্ম কৰিছে কিন্তু জ্ঞানৰ অভাৱ হৈ আছে কেনেকৈ কৰিছে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে আজি ব্যাসে 17খন পুৰাণত লিখা 17খন পুৰাণত লিখা নীতিমতে আজি আমাৰ শতকৰা 90 জন মানুহ চলি আছে যেনেকৈ 28,000 ঋষিয়ে বিপদগামী হৈ সুতক আনি পেলাই শেষত কৃষ্ণ কথা ক'বলৈ আহ্বান জনালে যিটো কথা শুনি সুতে কি বুলি কৈছিল কিনো মহাভাগে তোমাখাৰ আগে কহিবু কৃষ্ণৰ লীলা ও মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা হে ঋষি সমস্ত তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ গৈ মোক জিয়া মানুহ কৰি দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে মনত ৰাখিব আজি এই ভাগৱত যদি আপোনালোকে শতবাৰ্ষিকলৈকে আগুৱাই নিব পাৰে আপোনালোকৰ গাঁওখনত বসবাস কৰি থকা সকলো মানুহ একতাৰ দোলেৰে বান্ধ খাই যাব আত্মবোধ হৈ যাব মনত ৰাখিব কথাটো গতিকে জাতি অজাতি নাবাছে শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছিল আপোনালোকে জানে শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সময়তে শংকৰদেৱ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি উপজাতি মানুহে বসবাস কৰি আছে এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ অনাগত দিনত এওঁলোকে একতাৰ দলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে অন্ধকাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে অসমক তেওঁ প্ৰথম কি হাতত তুলি লৈছিল মানে সমাজ সংস্কাৰ দিশটো তুলি লৈছিল আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যে কাষ্ট চিষ্টেম ইজ দ্য মডেল এনিমি অফ ছ'চিয়েলিজিম এখন সমাজ গঢ়িবলৈ হ'লে আমাৰ জাতিভেদ প্ৰথা থাকিব নালাগিব হয়নে ছ'চিয়েলিজিম কেনট কাম আনটিল দ্য কাষ্ট চিষ্টেম ইজ এণ্ডেড আমি জাতি ভেদ প্ৰথাটো যেতিয়ালৈকে আঁতৰাই দিব নোৱাৰিম তেতিয়ালৈকে আমি সঠিক সমাজ গঢ়িব নোৱাৰিম শংকৰদেৱে সেই কথা তেতিয়াই বুজি পাইছিলে
বুজি পাই পেলাই তেওঁ কি কৰিলে সমস্ত জাতি জনগোষ্ঠীৰ পৰা লোকক সংস্কাৰ কৰি লৈ আনিলে কেনেকৈ আনিলে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আনিলে আনি পেলাই সমাজৰ লোকৰ লগত পৰিচয় কৰাই দিলে কি বুলি হে সমাজৰ লোকসকল তোমালোকৰ মাজলৈকে মই আজি নগাৰ ভকত আনিছোঁ দেই তোমালোকে আজিৰ পৰা এওঁক নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা এয়া মই গাৰুৰ পৰা তোমালোকৰ মাজলৈ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই জৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভুলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ তাৰপিছত চান্দখাই অপ্ৰভংশ হৈ এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কদলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গুৰুজনে ঘোষণা দি থৈ গৈছে কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি মানুহক দুটা ভাগত বিকিছে ভাগতেও দুটা ভাগ কৰিছে গুৰুজনেও দুটা ভাগ কৰি দিছে ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি আমাৰ চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা অন্ত জাতি যিটো নাম নলৱে হীনটো হীন আতি এয়া আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে সেইকাৰণে গুৰুজনাই কৈছে তুমি কাৰো ধৰ্মক নিন্দা নকৰিবা পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতকদায়া সকলো নচিত হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসলে সি ভাগৱত ধৰ্ম জানা মহাবল আপোনালোকৰ 2 নম্বৰ এই চাউল কৰা গাঁৱৰ লগত মোৰ ব্লাড ৰিলেশ্যন নাই কিন্তু আত্মাৰ সম্পৰ্ক আছে আপোনালোকৰ কোনবাই যদি ভুল কৰা দেখো মই আঙুলিয়াই থৈ যাব লাগিব কেনেকৈ মোৰ মতেৰে নহয় কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহবও পাৰে আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহব পাৰে কাৰ মতেৰে ক'ব লাগিব ভাগৱতৰ মতেৰে বেদৰ মতেৰে মহাপুৰুষৰ মতেৰে আমি আঙুলিয়াই থৈ যাব লাগিব মানিলে তৰিব নামানিলে মৰিব হেতু আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব কিন্তু আপুনি দেখিছে যে ভুল এটা কৰিছে কিন্তু মোৰ কোনো পৰিয়ালৰ নহয় মোৰ কোনো গাঁৱৰ মানুহ নহয় মোৰ কোনো সমাজৰ মানুহ যি কৰে কৰি থাক এই বুলি যদি আপুনি দেখিও আঙুলিয়াই থৈ নাযায় আপুনি সেই কৰাজনৰ পাপৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব আপুনি তাৰ অংশীদাৰ হ'ব লাগিব গুৰুজনে কৈছে তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে আপুনি জানিও যদি নোকোৱাকৈ যায় আপুনি তাক সমৰ্থন কৰা হ'ব ফলত কি হ'ব আপোনাৰ সঞ্চিত পুণ্য নষ্ট হৈ যাব গতিকে আপুনি আঙুলিয়াই দিয়ক আপুনি মইনো কোন স্বয়ং ভগৱানৰ সখী অৰ্জুনে কৈছিল সখা তুমি সব নামতে হয় বুলি কৈছা তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি নাই সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে ত'তে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বাস্তৱ সত্য মোৰ সূৰ্য স্বৰূপ নাম য'ত নাই
তত তপ জপ যজ্ঞ কৰিব লাগিব আজি 2 নম্বৰ চাউলকৰা গাঁৱত যদি ভাগৱত নপঢ়ে গীতা নপঢ়ে কীৰ্তন ঘোষা নপঢ়ে আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব তপ জপ যজ্ঞ যদি ভাগৱত কীৰ্তন ঘোষা পঢ়িছে মানে জৈতনাই মূৰ নাম সূৰ্যৰ উদয় তৈতেখে প্ৰকাশে তপ জপ যজ্ঞ ছয় মোৰ নাম নথকা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব আৰু মোৰ নাম যদি কোনোবাই লৈছে তাত তপ জপ যজ্ঞৰ প্ৰয়োজন নাই তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি তুমি বিশ্বাস নকৰা মই শপত খাই তোমাক কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেকে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাখজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো তোমাক ক'লো মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ নকৰে এই তথ্য দি থৈ গৈছে সেইকাৰণে কৈছে নিতে বলি বিশ্ব যজ্ঞ আচৰে এতিয়া আমাৰ সমাজত মানে পঞ্চযজ্ঞ আচৰণ কৰা মানুহৰ সংখ্যা শতকৰা 90 জন এই পঞ্চযজ্ঞ কৰিবলৈ কোনে শিকাইছিলে ব্যাসে ব্যাসক ভগৱন্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিলে সমাজখনক ভাল পথে লৈ যাবৰ কাৰণে কিন্তু ব্যাসে সমাজক ভুল পথে লৈ গ'ল যাৰ কাৰণে তেওঁ জীৱন্ততে অসুস্থত ভুগিব লগা হৈছে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী এদিন তেওঁ বদৰিকা শ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী বান্ধি উগুল থুগুল মন এটা লৈ বহি আছে আৰু সেই উগুল থুগুল মনটোৱে তেওঁ কিয় প্ৰভাৱ পেলাইছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই শেষত কি কৰিলে অধু মুখে আছে বসি হুয়া নিশবদ সেহি বেলা তৈত্যাসী মিলিল নাৰদ তেওঁ মন মাৰি তললৈ মূৰ কৰি বহি আছে ভগৱানে নাৰদক পঠিয়াইছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল হৈছে হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল আনন্দ মনেৰে নাৰদৰ আনন্দ মূৰ্তি দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানী কিনিয়ে মুখ ধুবলৈ দিব নালাগে এটো বেদৰ পৰিপন্থী মুখ ধুবলৈ আমাৰ বেলেগকৈ পাত্ৰ এটা ৰাখিব লাগে গতিকে আমাৰ এতিয়া ভাগৱত যিবিলাকে শুনিছে পৰিৱৰ্তন কৰি আহি আছে গতিকে আমি ভাগৱতৰ পৰা ভুলটো এৰি শুদ্ধটো ল'ব লাগিব গতিকে উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে ব্যাসে ক'লে নাৰদে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱন্তৰ বিদগ্ধ পণ্ডিত এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয় মোক কোৱা নাৰদৰ আহ্বান শুনি ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া এই ক্ষেত্ৰত ব্যাসে আমালৈ কি এৰিছে দাস্যত্ব ভাৱ তেওঁ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস কিন্তু মান্যতা নাৰদক দিলে আপুনি গাঁওখনৰ ভিতৰত মোতকৈ জনা মানুহ জ্ঞানী মানুহ বুদ্ধিমন্ত নাই বুলি নাভাবিব আপোনাতকৈ কম বয়সৰ এজনো হয়তো আপোনাতকৈ বেছি বুদ্ধিমন্ত বা জ্ঞানী হ'ব পাৰে নজনা কথাটো সৰুৰ পৰা শিকি ল'বলৈ আমি কেতিয়াও লাজ কৰিব নালাগে গতিকে ব্যাসে সেই দাস্যত্ব ভাৱেৰে কোৱাৰ লগে লগে নাৰদে তেওঁক আঙুলিয়াই দিলে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ তুমি জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান যে তুমি মানুহক নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতে আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমী তুমি এই যুগৰ বিদগ্ধ পণ্ডিত তুমি কোৱা কথা সবে সঁচা বুলি মানি ল'লে আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা তুমি বেদৰ তত্ত্ব মৰ্মই বুজি নাপালা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি তুমি জগতত বিদগ্ধ পণ্ডিত বেদজ্ঞ বুলি পৰিচিত হ'লা
কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অবজ্ঞা আতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিবাদ কৰে অৰ্চন নুহে কিছু ফল মাত্ৰ হবে বিৰম্বন পৰ শৰীৰত মুক বিদ্বেষ কৰয় যদি পূজে প্ৰভুতাৰ চিত্ত শান্ত নয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নুহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণী হিংসা কৰি কৰা পূজাটো এই ফুটছাইত ঘিউ ঢলা নিচিনা বুলি কৈছে প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয় তাত মই তুষ্ট নহো জানিব নিশ্চয় তে মাকে সুধিলে বুপাই তুমি কেনেকৈ সন্তুষ্ট হবা মা অবজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মুক ভজিবে ভক্তি ভাৱ কৰি আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভজিব লাগিব বোলে অন্য প্ৰকাৰে ভজিলে অন্যথা পুজিলে মুক ফলক নাপায় স্বৰূপ কৰিয়া কহিয়া মই কহিলো হোৱাই মই খাটাং কৰি ক'লো মা তুমি আন প্ৰকাৰে ভজিলে মোক নাপাবা গতিকে এতিয়া ব্যাস ২৮,০০০ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈ গ'ল আমি কেনেকৈ সফল হ'ম এই কথা উপলব্ধি কৰিব লাগিব সেইকাৰণে কৈছে কোনোবাই বলি বিশ্ব যজ্ঞ কৰিব পাৰিব কিয় ব্যাসে অৰ্থাৎ আগম শাস্ত্ৰই ১৭খন পুৰাণে আমাৰ কি বুলি ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক ৫টা ধাৰত ধৰুৱা হৈ আহিছা এয়া আগম শাস্ত্ৰৰ মত ব্যাসে লিখা ১৭খন পুৰাণৰ মত ১৭খন পুৰাণে আমাক কি বুলি কৈছে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক ৫টা ধাৰত ধৰুৱা হৈ আহিছা আৰু এই ৫টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে ৫টা যজ্ঞ কৰিব লাগিব নিতৌ কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিহ যজ্ঞ পিতৃ যজ্ঞস্য যথা শক্তি ন হাফৈত ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব দেৱ যজ্ঞ হোম দিব লাগিব পিতৃ যজ্ঞ শ্ৰাদ্ধ দিব লাগিব ভূত যজ্ঞ বলি দিব লাগিব আৰু নিজ যজ্ঞ অতিথি সেৱা কৰিব লাগিব এই ৫টা যজ্ঞ কৰিলে তোমালোকে ৫টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে কি বুলি হেৰা ব্যাসৰ আগম শাস্ত্ৰই কোৱা ৫টা ধাৰ লগাটো সঁচা কিন্তু ৫টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি ব্যয়বহুল খৰচ বিহুল বহুত মানে নীতি নিয়মৰ মাজত যজ্ঞ নকৰাকৈ পঞ্চযজ্ঞ নকৰাকৈ আমি অতি সহজে সেই ঋণ মুক্ত হ'ব পাৰোঁ কি বুলি ক'লে তেওঁ ভক্তি প্ৰদীপত কৈ থৈ গৈছে জগতবাসীৰ কাৰণে কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া কাৰণে নহয় জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে তেওঁ কি বুলি কৈছে অপিতৃভূত পতি দেৱ ঋষি সুহৃদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন আজিৰ দৰে যদি কোনোবাই কৃষ্ণ কথা শুনা নাই তেওঁ এই ৫টা যজ্ঞ কৰিব লাগিব যদি আমি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খব ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে আমি কাই বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা মুকুন্দ ভগৱানৰ ১০০০টা নামৰ পৰা অন্যতম নাম হৈছে মুকুন্দ মানে জীৱক মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে দেৱতাৰ ৩৩ কোটি দেৱতাৰ হাতত নাই মনত ৰাখিব কথাটো গতিকে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আন নাই সেইকাৰণে তেওঁ এটা নাম মুকুন্দ সেই মুকুন্দৰ যদি আশ্ৰয় শৰণ লওঁ তেতিয়াহ'লে এই ৫টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ সবে ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে গতিকে সেইজনক কোনো ঋণগ্ৰস্ত কৰিব নোৱাৰে এয়া আমাক সহজ উপায় দিছে দেই সাৰ্বজনীন তপ জপ যাগ যজ্ঞ কৰিব পাৰিব কিন্তু বহুত নিয়ম আছে বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে সে কেৱলে অধিকাৰ হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো একেহে ধৰ্ম মাজে সাৰ ভাগৱত মহিলায়ো পঢ়িব পাৰে গাভৰু ছোৱালীও পাৰিব ডেকা ল'ৰাই পঢ়িব পাৰে
শৰণীয়ায়ো পঢ়িব পাৰে, অশৰণীয়ায়ো পঢ়িব পাৰে, দাড়ি থকায়ো পাৰে, দাড়ি নথকায়ো পাৰে। মনত ৰাখিব কথাটো। আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ পৰম্পৰা কিছুমান নিয়মক ধৰি ছোৱালীক পঢ়িব নিদিয়ে, বোৱাৰীক পঢ়িব নিদিয়ে, মাইকী মানুহক পঢ়িব নিদিয়ে, অশৰণীয়াক পঢ়িব নিদিয়ে, দাড়ি থকাক পঢ়িব নিদিয়ে, ইত্যাদি ইত্যাদি। সেইটো স্বভাৱ যদি মই ঈশ্বৰে নকৰক, আপোনালোকৰ গাঁৱত আছে বুলি ভবা নাই, যদি তেনেকুৱা পৰম্পৰা নিয়ম আছে আপোনালোকে আজি ইয়াতে এৰিব। বাস্তৱ জগতখনৰ লগত আমি খাপ খুৱাই নচলিলে আমাৰ ধৰ্মই আমাক ৰক্ষা নকৰিব। গতিকে ধৰ্ম এনেকুৱা বস্তু নহয় যে একেবাৰে ৰক্ষণশীল নহয়, ধৰ্ম গতিশীল, ধৰ্ম সময়ে সময়ে গতি কৰি থাকে। গতিকে সেইকাৰণে 4টা যুগত ধৰ্মৰ নিয়মবিলাক বেলেগ বেলেগকৈ দেখুৱাই দিছে ভাগৱতে, শাস্ত্ৰই। গতিকে এতিয়া আপোনালোকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অসমীয়াত। অধ্যয়ন কৰাত বাধা নাই, পঢ়াত কোনো বাধা নাই, জ্ঞান অৰ্জনত কোনো বাধা নাই। নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব, নিয়মটো কেৱল আনুষ্ঠানিকত লাগিব। গতিকে শৰণ ভজন আমাৰ লাগিব। আপুনি যদি ল'ৰাটোক ঘোষা পঢ়িবলৈ দিয়ে, ডেকা ল'ৰাটোক অসন নোলোৱাকৈ, তেওঁ যেতিয়া ঘোষাত পাব হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে অতাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। মাষ্টাৰ ডিগ্ৰী লোৱা, ডক্টৰেট ডিগ্ৰী লোৱা, BA পাছ কৰা ল'ৰাটো বা ছোৱালীজনীয়ে ঘোষাৰ এই পদফাকি যেতিয়া পঢ়িব, শৰণ নল'লে দেখোন মই মায়াত বন্দী হৈ থাকিম, অজ্ঞানতাতে বন্দী হৈ থাকিম। নাই নাই দেউতা, মই শৰণ ল'মেই, মা শৰণ, আপুনি আহি যাব। তেওঁলোকক মাত্ৰ জ্ঞানটো অৰ্জন কৰিবলৈ আমি সুবিধা দিব লাগিব। এইটো নামঘৰলৈ আপোনালোকে গাঁওখনত থকা ডক্টৰেট উপাধি লোৱা, মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী বা BA MA পাছ কৰা ল'ৰা ছোৱালীক সাপ্তাহিকভাৱে, পষেকীয়াভাৱে মানে বন্ধ দিনত আপোনালোকে মাতি আনিব লাগিব। আনি আপোনালোকে দায়িত্ব দিব লাগিব। অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৰ প্ৰথম অধ্যায় পঢ়িব আৰু মাধৱীয়ে মানে ব্যাখ্যা কৰিব লাগিব। আপুনি ডেকা ল'ৰা গাভৰু ছোৱালীক দায়িত্ব দি থৈ আহক। তেওঁলোকে ক'ত ভয় কৰি আছে, আমি সুৰ নেজানো, অৰ্থ নেজানো। কিন্তু শংকৰদেৱে কি কৈছে, নালাগে অৰ্থ জানিব, নালাগে সুৰ জানিব, তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি নাজানি অমৃত বুলি বুটলি খাই দিলা। এই বিহে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁক নামাৰোঁ বুলি? বিষ জানিয়েই খাওক বা নাজানিয়ে খাওক, বিহে মানুহ মাৰিবই। আপুনি ঈশ্বৰৰ কথা অৰ্থ জানি গাওক বা নাজানি গাওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চন। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে। কিন্তু সকলো সময়তে আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে পাপবিলাক নাইকিয়া হৈ গ'ল। আৰু মৃত্যুৰ সময়ত আইষ নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূতে যমদূতক খেদি মুক্তি দি দিছে। এইবোৰ আমাক উদাহৰণ দিছে দেই। আপোনালোকৰ 2 নম্বৰ চাউলগড়া গাঁৱত গধূলা হোৱাৰ লগে লগে, ৰাতিপুৱা হোৱাৰ লগে লগে এগৰাকী বোৱাৰীয়ে গা পা ধুই ঘৰ দুৱাৰ সাৰি মচি আপোনাৰ পুৱা ধূপ ধূনা জ্বলাই গুৰুগৃহত প্ৰাৰ্থনা কৰিছে। কি বুলি? ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যাই। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে ছোৱালীজনী, বোৱাৰীজনী, মহিলাগৰাকী প্ৰাৰ্থনা সুৰ মাতত সন্তুষ্ট হৈ স্তব্ধ হৈ ৰৈছে। কিন্তু বোৱাৰীজনী বা ছোৱালীজনী নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানে অৰ্থ নাজানে। গুৰুজনে কৈছে নালাগে জানিব, একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে, উদাৰ চৰিত্ৰ, কীট পতংগকো কৰে প্ৰবৃত্ত। সেই বোৱাৰীজনী বা ছোৱালীজনী প্ৰাৰ্থনাই মানে তেওঁৰ প্ৰাৰ্থনা সুৰটো যিমান দূৰলৈকে যাব সিমান দূৰলৈকে পাপ বিনাশ হৈ যাব। যাৰ কাৰণে গুৰুজনাৰ দিনত সিদিনা এগৰাকী মহিলাই এই কথাটো সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হিচাপে দাঙি ধৰি পেলাই অলৌকিকক লৌকিক, অবাস্তৱক বাস্তৱ কৰি উদাহৰণ দি থৈ গৈছে। কোন আছিলে? ৰাধিকা সতী। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্ম গণ
অবাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি বচি গুৰুগিৰি বচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল নৱদম্পতীয়ে সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। মনত ৰাখিব, যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। গতিকে শংকৰদেৱে মানে বিজ্ঞানসন্মত ধৰ্ম আমাক দি থৈ গৈছে। গুৰুজনে ক'লে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা, 3টা গাঁঠি এপল' পানী এপল' মাটি যুগবলৈ আনি ব্ৰহ্মপুত্ৰ টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানী কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল আৰু সেই জানটো আজিও নগাঁৱত টেম্বনী জান মানে শান্তি জান হিচাপে পৰিচিত ৰৈ গ'ল। এইবোৰ একদম বাস্তৱ কথা, মনত ৰাখিব কথাটো। ভাগৱতে আমাক বাস্তৱবাদৰ কথা কৈ আছে, দাৰ্শনিক কথা কৈ আছে, বিজ্ঞানসন্মত কথা কৈ আছে, শাস্ত্ৰসন্মত কথা কৈ আছে। গতিকে আমি ভাগৱত যদি মানুহৰ জন্ম পাই নুশুনে নপঢ়ে, তেওঁৰ জীৱন অথলে গ'ল আৰু তেওঁ কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। তেওঁ সংসাৰ চক্ৰত পুনৰপি জনমম পুনৰপি মৰমৰ ঘূৰিয়েই থাকিব লাগিব। আজিৰ দৰে কোটি জন্মত হ'লেও ভাগৱত শুনি যেতিয়ালৈকে সংস্কাৰ হ'ব নোৱাৰিব, সেইটো জীৱ ঈশ্বৰ ওচৰলৈ যাব নোৱাৰিব। মনত ৰাখিব কথাটো। ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰুতে অপি অবৈষমেৱ ভুক্তৈবম কীট কৰ্ম শুভা শুভম। ভাল বেয়া কৰ্মৰ ফল আপুনি ভোগ কৰিবই লাগিব, কোটি জন্মত হ'লেও ভোগ কৰিব লাগিব। গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'লেই আমাৰ জীৱন সাৰ্থক হৈ যাব। সেইকাৰণে আপোনালোকে এই আদৰ্শটো অব্যাহত ৰাখক। দেখিব 5টামান বছৰ এনেকৈ অতিক্ৰম কৰাৰ পিছত গাঁওখনলৈ কেনেকৈ সম্প্ৰীতি মৰম চেনেহ একতাৰ দোল বান্ধি আহিছে, আপোনালোকে ভাগৱত চৰ্চা কৰাৰ পিছতে গম পাব ভাগৱতৰ ইমান মাহাত্ম্য। সেইকাৰণে কৈছে, তাহাৰো শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। ঈশ্বৰৰ কথা নুশুনা মানুহৰ আয়ুস আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। কাৰণ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। কিয়? মানুহৰ জন্ম পালে আজিৰ দৰে ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনলৈ যাব পাৰে। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, লক্ষ্য কি বাৰু, উদ্দেশ্য কি? আজি ভাগৱত ব্যাখ্যা অনুষ্ঠান সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। কোনোবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আপুনি যেনেকৈ ঘৰখনৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে আৰু যিখন ঘৰৰ পৰা আহিছে আকৌ পুনৰ সেইখন ঘৰলৈ যোৱাৰ লক্ষ্য লৈ আহিছে। এখন ঘৰ দেই। উদ্ধৱক কৈছে, মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। মোক সেৱা কৰিব পৰা ঘৰখন মানুহৰ শৰীৰ। গতিকে পৰম ব্ৰহ্মৰ পৰা এটা জীৱ আমাৰ এইখন ঘৰলৈ আহিছে। আহোঁতেই তেওঁ পুনৰ আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে কিমান বাট আমাৰ দেহত থকা জীৱটোৱে অতিক্ৰম কৰি আহিছে। বেদত কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাংস, 9 লক্ষ বাৰ আমি উভচৰ প্ৰাণী কাছৰ দৰে বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমান বা হিতাহিত জ্ঞান শূন্য, 2 লক্ষ বাৰ আমি হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰি আহিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়েত। তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই
আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ যাম ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয় আমাৰ যিবিলাক কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা এইবিলাক ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব প্ৰথমে দহিব পাতে কচয় কৰাইবে মহাপুণ্য অদ্ভুত 2 নম্বৰ পুণ্য আহি যাব মিলাইবে বিষয়ত বিৰকতি আমাৰ বিষয়ৰ প্ৰতি আসক্তি নাইকিয়া হৈ যাব আগতে ঘৰখন এৰি নামঘৰলৈকে আহিবই নোখোজে সম্পত্তি কোনবাই নিব কিবা হ'ব কিন্তু ভাগৱতে ক'লে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায় তুমি যিবিলাকৰ মোহত বহি আছা যাওঁতে এৰতিও দিব নোৱাৰে আইসকলে বেছি বুজি পাব দে গুৰুজনে ৰতি হিচাপ অৰ্থাৎ সোণৰ হিচাপ দিছে গুৰুজনৰ দিনত চৰতিয়ে 1 অনা 16 অনাই এভৰি আমাৰ আইসকলৰ কাণে হাতে নাকে কেবা তোলাও পিন্ধি থাকে তোলাও পিন্ধি থাকে কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে দুৰতিমান দিয়া বুলি নিদিয়ে সব খুলি লৈ ল'ব মৰা আগে আগে সব খুলি যিটো বস্তু এৰতিও নিব নোৱাৰে সেইটোৰ মোহত যাতে আমি থাকিব লগা নহয় বিষয় বিৰকতি আহি যাব কৃষ্ণত পোৱাইবে প্ৰেম ভগতি আজিৰ দৰে কৃষ্ণ কথা শুনি ভাল পাব মানে উপজাইবে আতি বৈষ্ণৱ জ্ঞান আমি সকলো যে ঈশ্বৰৰ সন্তান কাক বেয়াকে কম কাক দুখ দিম সবতে মই ভগৱন্তে আছে শাহুৱেকে নাভাবিব বোৱাৰীয়েকক মই আজি একেবাৰে বেয়াকে কৈ একদম ঠিকছে দিছোঁ ভগৱানে কৈছে কাক দিলা তুমি আৰু তেনেকুৱা দুগুণ পাবলৈ ৰৈ থাকা কোনো বোৱাৰীয়ে নাভাবিব মই শাহুক বেয়াকে কৈ পেলাই মনত কষ্ট দি মই আনন্দ পাইছোঁ ভগৱানে কৈছে কাক দিছা সবতে ময়ে আছোঁ মুকে দুখ দিবা মুকে আঘাত দিবা মুকে অন্যায় কৰিবা মুকে ঠগিবা মই আকৌ তোমাক ভালে ৰাখিব লাগে নহ'ব ভাগৱত শুনি এইবিলাক বেয়া স্বভাৱ এৰি দিবা সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনাৰ লগে লগে আমাৰ আধ্যাত্মিক ভাৱটো আহি যাব আমি সব দেখোন ঈশ্বৰে সন্তান কাকনো বেয়াকে ক'ম মোক বেয়াকে ক'লে যদি মই বেয়া পাওঁ তেওঁতো বেয়া পাব গতিকে শাস্ত্ৰ শুনাৰ লগে লগে আপুনি বৈকুণ্ঠৰ পাৰিষদ হৈ যাব শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন বুলি কৈছে ভাগৱতে যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে কিয় তেওঁ ব্যৱহাৰ কৰিব জানে কেনেকৈ সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰিবে কো বাৰম্বাৰ শাস্ত্ৰ শুনা মানুহে জ্যেষ্ঠজনক সন্মান কৰিবলৈ জানে সমজনক বন্ধু ব্যৱহাৰ কৰিব জানে আৰু তেওঁতকৈ নিজজনক মৰমৰ চকুৰে চায় এইকেইটা নিয়ম যদি আপোনালোকে মানে আপোনাৰ কেতিয়াও বহি শত্ৰু থাকিব নোৱাৰে এতিয়া আমাৰ এই ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীকক দুখ দিয়ে বহুত বোৱাৰীকে শাহুৱেকক দুখ দিয়ে এই আধ্যাত্মিক জ্ঞানটো নাই সেইকাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিনাৰ বিদায়ৰ সময়ত এই আধ্যাত্মিক শিক্ষা দি পঠিয়াইছে কি বুলি আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ যদিও যজ্ঞভূমিত লাভ কৰিছোঁ তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ অতি আদৰৰ অজুনিকা তোমাক লভিলোঁ যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি তোমাক যদিও যজ্ঞভূমিত পাইছোঁ তুমি পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা আই সীতা স্বামীৰ সান্নিধ্য পালেই নহ'ব তুমি তোমাৰ মানে কি থাকিব লাগিব তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কি সতী স্ত্ৰী সকলৰ স্বামী হে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী বাক্য উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা স্বামীৰ অন্তৰত দুখ পোৱাকৈ কোনো বাক্য নকবা অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে তেওঁলোককো তুমি যথোচিত শ্ৰদ্ধা ভক্তি মৰম কৰি স্নেহ কৰিবা অকল তাতেই আবদ্ধ নাথাকিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবা হা দয়া আতি সমস্তজনক ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলোকে যথোচিতভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহ পৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহৰ সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজত ক'ব মই 2 নম্বৰ চাউল কৰা গাঁৱৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰাই আনিলোঁ তোমাক সমৰ্থন কৰাৰ লগে লগে
তুমি যেতিয়া তোমাক প্ৰশংসা কৰিব তুমি শান্তি পাবা আনন্দ পাবা আৰু তোমাৰ জীৱই গতি পাব গাঁওখনৰ পিতৃ মাতৃৰ বংশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু তোমাৰ আচৰণে সেইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব এয়া হৈছে আমাৰ আধ্যাত্মিক দৰ্শন গতিকে আজি আমি যেতিয়ালৈকে আপুনি অকল পুথিগত ডিগ্ৰী কৰি মাষ্টাৰ ডিগ্ৰী লৈ ডক্টৰেট ডিগ্ৰী কৰি টেট মাষ্টৰণী কৰি বিয়া দিলেই নহ'ব আজি বহুত ডিগ্ৰীধাৰী ছোৱালী বোৱাৰী শহুৰ শাহুৰৰ অপ্ৰিয় হৈছে কিয় তেওঁ ডিগ্ৰী লৈ গৈছে শহুৰ শাহুৰ আগৰ 6-7 লৈ বা LP স্কুলত পঢ়া সেইকাৰণে তেওঁ মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী লৈ যোৱা টেট মাষ্টৰণী জনীয়ে যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে সেই শহুৰ শাহুৰৰ তেওঁ পুথিগত ডিগ্ৰীয়ে কেতিয়াও প্ৰিয় কৰি তুলিব নোৱাৰে মনত ৰাখিব কথাটো আধ্যাত্মিক জ্ঞানবিহীন আমি প্ৰকৃত মানুহ হ'ব নোৱাৰোঁ সেইকাৰণে প্ৰাচাত্যবিদ শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক আমি পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমি ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব ৰচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is the religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি ধৰ্মীয় আৰু নৈতিক শিক্ষা যোগ দিবই লাগিব আজি সেইখিনি অভাৱৰ কাৰণে আমাৰ মাজত অসূয়া অপ্ৰীতি হিংসা জ্ঞাল হৈ আছে যিদিনাখন আপোনাৰ সেই আত্মবোধ হ'ব বিষ্ণুবৈ দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো চিৰকালত এই আত্মবোধটো আমাক ভাগৱতে জগাই তুলিব সেইকাৰণে এই অনুষ্ঠানটো আপোনালোকে নেৰিব ই কেনেকৈ আপোনালোকৰ জীৱনলৈ সমাজলৈ উঠি অহা প্ৰজন্মলৈ আমাৰ পৰিৱৰ্তন আনিব সময়েহে ক'ব পাৰিব আমাৰ ভাগৱতে কৈছে দৈব্যবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় বেয়া ল'ৰাও ভাল হ'ব বেয়া ছোৱালীও ভাল হ'ব বেয়া বোৱাৰীও ভাল হ'ব বেয়া শাহুও ভাল হৈ যাব যদি আমি এই ভাল পৰিৱেশ দিব পাৰোঁ সেইকাৰণে কৈছে দিন ভৈলে ধন কুটুম্বক চিন্তা কৰে নিদ্ৰাস্তিৰি আলাপনে ৰাতি আয়ু হৰে আপোনালোক নিজকে সোধক ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেৱল মাত্ৰ ধন টকা পইচা ইন্দ্ৰিয় সুখ ভোগ পুত্ৰ ভাৰ্যা কেনেকৈ পোহপাল দি ৰাখিব পাৰোঁ তাৰ চিন্তাতে আমাৰ দিনবিলাক পাৰ হৈ গৈছে সেইকাৰণে কৈছে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ যিবোৰ বস্তু আমি লগত নিব নোৱাৰোঁ তাৰ পিছত আমি দৌৰি আছোঁ মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 অ তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান চব মিছা আজি আছে কাইলৈ নাই আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে আজি আমি লগত নিব নোৱাৰা ধন টকা পইচা ইন্দ্ৰিয় সুখ ভোগ পুত্ৰ ভাজা চিন্তাত আমি গৈ আছোঁ আমাৰ বেৰে কৈছে ধায়তো বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আপুনি লগত নিব নোৱাৰা ধন টকা পইচাৰ মোহত যদি আপোনাৰ মনটো গৈ থাকে গতিকে বাসনাত বাধা পৰিলে খং উঠিব খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত যাহ যাব আজি লগত নিব নোৱাৰা ধনৰ কাৰণে অপকৰ্ম কৰি আজি আমাৰ চকুৰ আগত কোন কেনেকৈ মানে হেৰিয়াত কষ্টত ভুগি আছে আপোনালোকে দেখিছে এয়া ভাগৱতৰ মত যদি সেই সকল মানুহে ভাগৱত শুনিলেহেঁতেন তেতিয়াহ'লে পৰৰ ধনৰ আশাত আনক কেতিয়াও অনিষ্ট নকৰিলেহেঁতেন মনত ৰাখিব কথাটো সেইকাৰণে আমাক গুৰুজনে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ আপোনাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি লোভত পৰি গ'ল আপোনাক একো বস্তুৰে জোৰা নমৰে আপোনাৰ মনটো অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলি কৰে লক্ষ্মী পাইলে নাহি তাৰ অসুখ যাৰ মনটো অসন্তুষীয়া হৈ থাকিব তাক তলিকৰ সম্পত্তিও শান্তি দিব নোৱাৰে উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি পূৰ্বজন্ম পুণ্যৰ ফলত 2 নম্বৰ চাউলকৰা গাঁৱত আপোনাক য'ত ভগৱানে ৰাখিছে যি কৰ্ম কৰি যি ফল পাইছে ভকতিৰ দ্বাৰা
সুখে দুখে মুখে জনো চাৰে ৰাম নাম ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি আপুনি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ শিকিব লাগিব তেতিয়া কি হ'ব তেজ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে পৰমায়ুষ বাঢ়ি যাব আৰু তাকে নজনাৰ কাৰণে আজি আমাৰ সমাজত ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত বহুত কোৱালিফাইড মানুহ বহুত বহুত উচ্চপদস্থ মানুহ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি ৰঙা ঘৰৰ অতিথি হ'বলগীয়া হৈছে যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে যি দিছে আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগে আজি এই কথাটো নজনাৰ কাৰণে বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহুত বহুত উচ্চ কোৱালিফাইড মানুহ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে হয়নে নহয় চাওক আপোনালোকে এবাৰ কৰি গতিকে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে মই আজি এই আসনৰ পৰা আহ্বান জনাম 2 নম্বৰ চাউল কৰা গাঁৱত যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী লোক নাথাকক কিংবা ভাগৱত শুনিবই লাগিব ভাগৱত নুশুনিলে আপোনাক পাৰ্থিৱ ধন বিদ্যা শিক্ষাই আপোনাক প্ৰকৃত মানুহ কৰি তুলিব নোৱাৰিব আৰু জীৱক গতি দিব নোৱাৰিব গতিকে এই কৰ্ম আঁচনি আপোনালোকে নেৰিব মহাপুৰুষ শংকৰদেৱে এই নামঘৰটো এনেই দি থৈ যোৱা নাই আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি ইয়াত পৰিৱেশন কৰিব পাৰে তেতিয়া বেদে কি বুলি কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীকেইটাই আমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য আৰু যিসকল দৰ্শকে শ্ৰোতাই আহি পেলাই নামঘৰত বহি সেই কথা চাব শুনিব গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে আপোনালোকক ভগৱন্তই ক'ত ঠাই দিব তলৈকৰ ওপৰত বৈকুণ্ঠত দিব এই তথ্য আমাক দিছে সেইকাৰণে আমি নিজক সংস্কাৰ শাৰীৰিক মানসিক বৌদ্ধিক কেউটা দিশত উত্তৰণ কৰিবলৈ হ'লে আমি ভগৱন্তৰ গুণনাম গাব ক'ব লাগিব এই কথা আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স যি মানুহে বৰগীত গাব লোকগীত গাব কীৰ্তন গাব ঘোষা গাব ভাগৱত গাব তেওঁ মগজ শোধন হৈ থাকিব আৰু যি মানুহে বহি নামত বহি নাম গাব বাবৈ হাত তালি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্য সত্য গৈলো সখী তাহাঁতে বিক্ৰয় মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয় সিটো ভৈলা কীৰ্ত এইবিলাক আমাক আচৰণ দি দেখুৱাই থৈ গৈছে বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স আপোনালোকে নাচিবলৈও শিকিব দেই নাচিলে মানে শৰীৰ মন দুইটা সংশোধন হয় সমাজত লাজ কৰিলে মানুহ নথকা অৱস্থাত লাইফ সাইজ আইনাখনৰ ওচৰলৈ গৈ অকণমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব তেতিয়া দেহ মন দুইটা মানে শোধন হ'ব আৰু আয়ুস বাঢ়ি যাব চেহেৰা ভাল হ'ব মনত ৰাখিব কথাটো শংকৰদেৱে এই দৰ্শন দিছে আমাক তাৰপিছত কৈছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেৱে শুনিওক কৃষ্ণ কথা পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে আমাক কৈ আছে যে আমি যদি মুখ্যত্ব পাব বিচাৰোঁ মানুহৰ জন্মতহে মুখ্যত্ব পাব বাকীবিলাক জীৱই মানুহ জন্ম হ'বৰ কাৰণে বাঞ্ছা কৰে আমাৰ বেদত কৈছে পৰোপকাৰে ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় জীৱ জন্তুক খুৱাইছে মানুহক খুৱাইছে উপকাৰ কৰিছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ সাধনৰ কাৰণে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ কৰিছে অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত যদি মানুহৰ জন্ম পায়
আজিৰ দৰে ঈশ্বৰত ভক্তি কৰিলে জীৱই মুক্তি লাভ কৰিব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে কিন্তু ভক্তিবাদ নাই ভক্তি কেৱল পৃথিৱীত আছে গতিকে আমি মানুহৰ জন্ম পাই যদি সেই কথা উপলব্ধি নকৰোঁ তেতিয়াহ'লে মহাপুৰুষে মাধৱদেৱে ঘোষাত লিখিছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা আকৌ আমাৰ জীৱটোক তললৈ লৈ যাব এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ কৰ্মৰ ওপৰত ভিত্তি কৰি সেই চাৰিমুঠি জীৱকে ঘূৰাই আছে ভগৱানে আৰু বেলেগকৈ সৃষ্টি কৰা নাই গতিকে এইকাৰণে কৈছে নাৰায়ণ নামেখে স্মৰণেখে পৰম মংগল এহি মানে জীৱনৰ জনম সামফল আপুনি সকলো থাকোঁতেই যদি ঈশ্বৰৰ নাম ল'ব পাৰে তেতিয়াহ'লে আপোনাক বিপদত পৰিবলৈ নিদিয়ে ভাগৱতে কৈছে ধনে মই দিয়া ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে থকা স্বত্তেও যি মোৰ নাম নেৰে মই তাক বিপদত পৰিবলৈ নিদিওঁ অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকোঁতে যি ঈশ্বৰৰ নাম লয় সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি নামঘৰলৈ নহা হওঁ ভকতৰ সংগলৈ নহা হওঁ ঈশ্বৰৰ কথা আমাৰ শুনিবলৈ মন নোযোৱা হয় ভগৱানে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসাটো ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোৰ কথা গাবলৈ মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে আমাৰ মানুহে এতিয়া কেতিয়া বহু মানুহে ঈশ্বৰৰ নাম কেতিয়া লয় যেতিয়া বিপদত পৰে সম্পদৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ ইচ্ছা নকৰে সেইকাৰণে গুৰুজনাই ভাগৱতত কৈছে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে সেইজনক ঈশ্বৰে ভাল পায় বুলি ক'ত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ নোবোলে সম্পদ কালে অতাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে বিপদত পৰিলে মোৰ নাম লয় সম্পদত নলয় সেইজনক মই ভাল পাওঁ বুলি ক'ত লিখা আছে গতিকে মানুহ সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল আপুনি সম্পদ বিপদ সকলো সময়তে গাঁওখনৰ লগত সমাজখনৰ লগত মিলা প্ৰীতিয়ে চলিব লাগিব তেতিয়াহে আপোনাক সমাজে স্বীকৃতি দিব সমাজে ভাল পোৱাজনকহে ঈশ্বৰে ভাল পায় সমাজে বেয়া পোৱাজন ঈশ্বৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে এই কথা আমি জানিব লাগিব এয়া কথা আমাক ভাগৱতে কৈ আছে